নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইচ্ছা আৰু জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াৰো ইচ্ছা লগতে আমাৰ সমগ্ৰ কাৰ্যকৰ্তাসকলৰো ইচ্ছা যে আমি তিৰংগাটো আগতে আচলতে কোৰ্ট ফিল্ডত DC বা মন্ত্ৰীসকলে উঠায় এতিয়া আমাৰ সাধাৰণ কাৰ্যকৰ্তাৰ মাজতো তিৰংগাটো জনপ্ৰিয় হ'ব লাগে একতা ভাতৃত্ববোধ আৰু দেশৰ ঐক্য সংহতিৰ কথাটো যিহেতু বাৰ বাৰ কুৱেশ্যন আহে তাৰ পৰিৱৰ্তে যে জনসাধাৰণো ইয়াত অংশগ্ৰহণ কৰিছে তাৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে তিৰংগা যাত্ৰা ইয়াত আপোনালোকে দেখিছে শ শ কাৰ্যকৰ্তা কৰিছে সমগ্ৰ ভাৰতবৰ্ষত তিৰংগা যাত্ৰা হৈছে আৰু বিধায়ক ডাঙৰীয়া আমাৰ আজি উপস্থিত আছে জিতু গোস্বামী ডাঙৰীয়া জিলা সভাপতি আছে সকলো কাৰ্যকৰ্তাই মিলি আমাৰ যুৱ বন্ধুসকল আছে সকলোৱে এটা তিৰংগা যাত্ৰাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু জনসাধাৰণৰ এইটো অনুভৱ হ'ব লাগে যে স্বাধীনতা যে পালোঁ আমি গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল ইয়াৰ মূলতে মানুহৰ অংশগ্ৰহণটো যে অত্যন্ত সেই সময়ত প্ৰভাৱী আছিলে তাৰ প্ৰভাৱ আজিৰ তাৰিখতো আমাক বৰ প্ৰয়োজনীয় হৈছে এই প্ৰভাৱটোৱে আমাৰ মানুহৰ মাজত একতা ভাতৃত্ববোধ আৰু দেশৰ প্ৰতি এটা মৰম ভাৱ জাগৃত কৰিব স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আমি তিৰংগা ৰেলী আৰম্ভ কৰিছোঁ আমবাগানৰ পৰা কাঠপাৰা হৈ লাইলুৰি হৈ আমি চিঙিমাৰি হৈ লাওখোৱালৈকে যাম আৰু মই আশা কৰিছোঁ এইবাৰ আমাৰ এই আমবাগানৰ এৰিয়া ৰাইজৰ আজি তিৰংগা যাত্ৰাৰ লগত আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ ডাঙৰীয়া আমাৰ লগত আছে আৰু আজি আমাৰ ইয়াত শ শ ৰাইজে অধিগ্ৰহণ কৰিছে মই সকলোকে স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিলোঁ আজি আপোনাৰ লগত কোনে ইয়াত অংশ লৈছে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ডাঙৰীয়া আমাৰ লগত আছে জিলা সভাপতি ডাঙৰীয়া আছে আৰু যুৱ মৰ্চাৰ শ শ কাৰ্যকৰ্তা আজি আমাৰ লগত আছে ৰাইজৰ মাজত একতা বিচাৰিছোঁ শান্তি বিচাৰিছোঁ ৰাইজৰ উন্নয়ন বিচাৰিছোঁ আৰু সামগ্ৰিক পৰিৱৰ্তন বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত